আমাক নপৰাকৈ ৰক্ষা কৰিবলৈ সমৰ্থ কোন? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান মাজে মাজে পুৰণি নিয়মৰ পৰা আৰু মাজে মাজে নতুন নিয়মৰ পৰা একোখন পুস্তক অধ্যয়নৰ বাবে লৈ বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে ইয়াত অধ্যয়ন কৰা হ'ব প্ৰিয় দৰ্শক আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে
আপোনাৰ নিশ্চয় মনত আছে যে আমি কিছুদিন ধৰি বাইবেলৰ নতুন নিয়ম খণ্ডৰ যিহুদাৰ পত্ৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত আমি এই যিহুদাৰ পত্ৰ পুস্তকখনৰ 20 নম্বৰ পদটো পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাইছিলো। আজিৰ অনুষ্ঠানত আমি এই যিহুদাৰ পত্ৰ পুস্তকখনৰ 21ৰ পৰা 25 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। অৰ্থাৎ আজিৰ অনুষ্ঠানত এই যিহুদাৰ পত্ৰ পুস্তকখনৰ অধ্যয়নৰ সামৰণি পৰিব। বিশ্বাসভ্ৰষ্টতাৰ দিনত খ্ৰীষ্টীয় বিশ্বাসী এজনে কি কৰা উচিত সেই বিষয়ে যিহুদাই 7টা কামৰ কথা উল্লেখ কৰিছে, যিবোৰ বিশ্বাসীসকলে এনে দিনত কৰিব পাৰে। আমি পৰম পবিত্ৰ বিশ্বাসৰূপ ভিত্তিমূলত নিজক গাঁঠিব লাগিব। অৰ্থাৎ আমি ঈশ্বৰৰ বাক্য অধ্যয়ন কৰি থাকিব লাগিব। বিশ্বাসীসকলে পবিত্ৰ আত্মাত প্ৰাৰ্থনা কৰি ঈশ্বৰৰ প্ৰেমত নিজক ৰাখিব লাগিব। আমি আত্মাৰ তৰোৱাল অৰ্থাৎ ঈশ্বৰৰ বাক্য ল'ব লাগে, কাৰণ আমি বিশ্বাসত নিজকে গঢ়ি তুলিব লাগিব। পবিত্ৰ আত্মাত প্ৰাৰ্থনা কৰাটো ঈশ্বৰৰ হাতত গেলামালৰ তালিকা এখন দিয়াৰ নিচিনা কথা নহয়। প্ৰাৰ্থনাত প্ৰশংসা আৰু উপাসনা থাকিবই লাগিব। আমাৰ প্ৰাৰ্থনাত সৰ্বশক্তিমান ঈশ্বৰৰ আৰাধনা আৰু প্ৰশংসা অন্তৰ্ভুক্ত হ'ব লাগে। আমি ঈশ্বৰৰ প্ৰেমত নিজকে ৰাখিব লাগিব। ঈশ্বৰে বিশ্বাসী ভাল পায়। আমি ঈশ্বৰে আমাক ভাল পোৱাৰ পৰা বাধা দিব নোৱাৰো, যদিও আমি ছাতি এটা লৈ থাকিলে ঈশ্বৰৰ প্ৰেমৰ উষ্ণতা অনুভৱ নকৰিব পাৰো। আমি ঈশ্বৰৰ প্ৰেমৰ ৰদত নিজকে ৰাখিলে তেওঁৰ প্ৰেমে আমাৰ হৃদয় আৰু জীৱনত প্লাবিত কৰিব। আমি অনন্ত জীৱনৰ অৰ্থে আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ দয়ালৈ অপেক্ষা কৰি থাকিব লাগিব। ঈশ্বৰৰ দয়া এইটোৱেই যে ঈশ্বৰৰ আজি আমাৰ প্ৰতি এটা চিন্তা আৰু যত্ন আছে। তেওঁ প্ৰচুৰ দয়া কৰে। তেওঁ দয়াত ধনী। তেওঁ আমাৰ প্ৰতি ইমানেই চিন্তিত আছিল যে আমাৰ ওপৰত নিজৰ দয়া প্ৰকাশ কৰিছিল আৰু তেওঁৰ অনুগ্ৰহত আপোনাক ৰক্ষা কৰিছিল। এদিন প্ৰভু যীশু যে আমাক নিবলৈ আহিব, আমি সেই দিনলৈ আশাৰে বাট চাই থকা উচিত। আমি সংশয় কৰাবিলাকক দয়া কৰি থাকিব লাগিব। বিশ্বাসত দুৰ্বল, মনত সন্দেহ থকা বহুতো লোক আছে। আমি তেওঁলোকক উদগনি দি বিশ্বাসত সবল কৰি থাকিব লাগিব। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, যিহুদাৰ পত্ৰত প্ৰথমতে আমি পাইছিলোঁ খ্ৰীষ্টীয় মণ্ডলীত অলক্ষিতে সোমাই পৰা বিশ্বাসভ্ৰষ্ট লোকবিলাকৰ বিষয়ে যিহুদাই খ্ৰীষ্টীয় মণ্ডলীক সাৱধান কৰি দিয়া কথা। আৰু এতিয়া আমি পাই আছোঁ এনে বিশ্বাসভ্ৰষ্টতাৰ দিনত খ্ৰীষ্টীয় বিশ্বাসীসকলে কি কৰা উচিত সেই কথা। এনে বিশ্বাসভ্ৰষ্টতাৰ পৰিৱেশত, এনেকুৱা পৰিস্থিতিত খ্ৰীষ্টীয় বিশ্বাসীসকলে কৰিবলগীয়া 7টা কামৰ কথা যিহুদাই কৈছে। তাৰে 2টা আমি ইতিমধ্যে পালোঁ 20 নম্বৰ পদত। সেই কথা আমি আগৰ অনুষ্ঠানত ইতিমধ্যে আলোচনা কৰি আহিলোঁ। আমি পাইছিলোঁ যে এনে বিশ্বাসভ্ৰষ্টতাৰ দিনত খ্ৰীষ্টীয় বিশ্বাসীসকলে নিজৰ পৰম পবিত্ৰ বিশ্বাসৰ ভিত্তিমূলত নিজকে গঢ়িব লাগে আৰু পবিত্ৰ আত্মাত প্ৰাৰ্থনা কৰিব লাগে। এতিয়া বাইবেলৰ পৰা পাঠ কৰি দিম। 20 আৰু 21 নম্বৰ পদ দুটা একেলগে পাঠ কৰি দিব খুজিছোঁ। যদিহে আপোনালোকৰ লগত বাইবেল আছে, অনুগ্ৰহ কৰি চাই যাব। আৰু যদিহে লগত বাইবেল নাই, আমি পাঠ কৰি দিম, অনুগ্ৰহ কৰি মন দি শুনিব। যিহুদাৰ পত্ৰ 20 আৰু 21 নম্বৰ পদ। ইয়াত এনেদৰে লিখা আছে, কিন্তু হে প্ৰিয়বিলাক, তোমালোকে হ'লে নিজৰ পৰম পবিত্ৰ বিশ্বাসৰূপ ভিত্তিমূলত নিজক গাঁঠি আৰু পবিত্ৰ আত্মাত প্ৰাৰ্থনা কৰি ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা আৰু অনন্ত জীৱনৰ অৰ্থে আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ দয়ালৈ অপেক্ষা কৰি থাকা। এতিয়া আমি পাওঁ বিশ্বাসভ্ৰষ্টতাৰ দিনত খ্ৰীষ্টীয় বিশ্বাসীসকলে কৰিব লগা আৰু 2টা কামৰ কথা। ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা। আমি এই কথা মনত ৰখা উচিত যে ঈশ্বৰে বিশ্বাসকাৰীজনক প্ৰেম কৰে। আমি এইটো দেখিছোঁ যে যিহুদাই খ্ৰীষ্টীয় বিশ্বাসকাৰীসকলক হে প্ৰিয়বিলাক বুলি সম্বোধন কৰিছে। আমি এই কথাটো আকৌ সোঁৱৰাই দিব খুজিছোঁ যে ইয়াৰ মানে ঠিক যিহুদাই তেওঁলোকক প্ৰেম কৰে নাইবা তেওঁলোকে যিহুদাক প্ৰেম কৰে এনে নহয়, কিন্তু তেওঁলোক ঈশ্বৰৰ প্ৰেমৰ পাত্ৰ। আমি এই কথাটো আকৌ ক'ব খুজিছোঁ যে ঈশ্বৰে আপোনাক প্ৰেম কৰাত আপুনি বাধা দিব নোৱাৰে। অৱশ্যে আপুনি এটা ছাতি মেলি ধৰি নাইবা এখন ছাল দি আপোনাৰ গাত ঈশ্বৰৰ প্ৰেমৰ উমাল ৰ'দ নপৰা কৰি থ'ব পাৰে। যিহুদাই কৈছে,
তোমালোকে নিজকে ঈশ্বৰৰ প্ৰেমৰ ৰ'দৰ উমত ৰাখা। তেওঁৰ প্ৰেমে আপোনাৰ হৃদয় আৰু জীৱন প্লাবিত কৰি তুলিবলৈ দিয়ক। বিশ্বাস প্ৰস্তুতাৰ দিনত এইটো অতি প্ৰয়োজনীয় কথা। চতুৰ্থতে, অনন্ত জীৱনৰ অৰ্থে আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ দয়ালৈ অপেক্ষা কৰি থাকা। এবাৰ এজন শিক্ষকক মানুহ এজনে এই বুলি সুধিছিল, খ্ৰীষ্টৰ সোনকালে পুনৰ আগমন হ'ব বুলি আপুনি দৃঢ়ভাৱে বিশ্বাস কৰেনে? হয়, কৰোঁ, এই বুলি সেই শিক্ষকজনে উত্তৰ দিছিল। তেওঁ খ্ৰীষ্টীয় মণ্ডলীক পৃথিৱীৰ পৰা উত্তোলিত কৰি নিব বুলি আপুনি কিহৰ ভিত্তিত বিশ্বাস কৰে? এই বুলি মানুহজনে শিক্ষকজনক সুধিলে। শিক্ষকজনে অতি স্পষ্টভাৱে ক'লে, মই পৰিত্ৰাণ লাভ কৰিলোঁ কাৰণ ঈশ্বৰে মোলৈ তেওঁৰ কৰুণা আগবঢ়ালে। আৰু খ্ৰীষ্টীয় মণ্ডলীক তেওঁ যেতিয়া এই পৃথিৱীৰ পৰা উত্তোলিত কৰি লৈ যাব, সেই সময়ত তেওঁ মোকো যে উঠাই লৈ যাব, সেয়া তেওঁৰ কৰুণাৰ বাবেই হ'ব। প্ৰিয় শ্ৰোতা, এইটো নিশ্চয় ভাল উত্তৰ আছিল। আৰু খ্ৰীষ্টীয় মণ্ডলীক পৃথিৱীৰ পৰা উত্তোলিত কৰি নিয়া বিষয়টোত তেওঁৰ স্পষ্ট মতামত ইয়াৰ যোগেদি প্ৰকাশ পাইছিল। প্ৰিয় শ্ৰোতা, আমি এইটো দেখিবলৈ পাইছোঁ যে ঈশ্বৰৰ অনুগ্ৰহ মানে এইটোৱেই আমি বুজি পাওঁ যে ঈশ্বৰে আজি আমাৰ বাবে চিন্তা কৰে আৰু তেওঁৰ উপচি পৰাকৈ আছে সেই কৰুণা। তেওঁ দয়াধনত ধনী। তেওঁ আপোনাৰ মোৰ কাৰণে ইমানেই চিন্তা কৰিলে যে তেওঁ আমালৈ তেওঁৰ কৰুণা আগবঢ়ালে আৰু তেওঁৰ অনুগ্ৰহৰ যোগেদি আমাক পৰিত্ৰাণ দান কৰিলে। এইটো মন কৰক যে যীহুদাই কৈছে, দয়ালৈ অপেক্ষা কৰি থাকা। অপেক্ষা কৰি থকা বুলি যে ইয়াত কোৱা হৈছে, তাৰ মূল গ্ৰীক শব্দটো যদি আমি চাওঁ, সেই শব্দটোৰ অৰ্থ হৈছে আশা কৰা, বাট চাই থকা। প্ৰভু যীশুৱে বিচাৰিছে আমি যাতে তেওঁৰ পুনৰাগমনৰ বাবে বাট চোৱা অন্তৰখন লৈ জীৱন ধাৰণ কৰোঁ। এজন বিখ্যাত বাইবেল পণ্ডিতে এই বুলি লিখিছে, খ্ৰীষ্টই এই পৃথিৱীৰ পৰা মণ্ডলীক উত্তোলিত কৰি নিবলৈ অহাৰ সময়ত ময়ো এই পৃথিৱী এৰি যাবলৈ আশা কৰি আছোঁ আৰু মই আশা কৰি আছোঁ যে এই ঘটনাটো মোৰ জীৱনকালতেই ঘটিব। কিন্তু মই পৃথিৱী এৰি যাম তেওঁৰ অনুগ্ৰহৰ গুণতহে। মই কোন সেইবাবে নহয়, মোৰ নিজৰ গুণত নহয়। মই যদি নিজৰ গুণত ভৰসা কৰিলোহেঁতেন তেনেহ'লে মই কেতিয়াও সফল নহওঁ। প্ৰিয় শ্ৰোতা, কিছুমান মানুহে এই বুলিও বিশ্বাস কৰে যে প্ৰভু যীশু যেতিয়া এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় বিশ্বাসীসকলক উত্তোলিত কৰি নিবলৈ আহিব, তেতিয়া কেৱল অতি ভাল ভাল বিশ্বাসীবিলাককহে লৈ যাব। কিন্তু আমি হ'লে স্বীকাৰ কৰিবই লাগিব যে আমি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়েই প্ৰভু যীশুক আকাশত গৈ লগ ধৰিবলৈ আশা কৰোঁ, কাৰণ আমি নিজৰ ওপৰত ভৰসা নকৰি প্ৰভু যীশুখ্ৰীষ্টৰ কৰুণালৈহে আশা কৰি আছোঁ। আৰু তেওঁ কৰুণা কৰি, দয়া অনুগ্ৰহ কৰি প্ৰতিজন বিশ্বাসকাৰীকেই পৃথিৱীৰ পৰা উত্তোলিত কৰিব। আৰু এই কথা আপুনি পচন্দ কৰকেই বা নকৰক, প্ৰভু যীশুৰ কৰুণাত ভৰসা কৰি সেই কৰুণালৈ আশা কৰি থকা প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়েই তেনেদৰে প্ৰভু যীশুক আকাশত গৈ লগ ধৰিব। 21 নম্বৰ পদটো এজন পণ্ডিতে এনেদৰে অনুবাদ কৰিছে, সজাগভাৱে যত্ন কৰি তোমালোকে নিজকে ঈশ্বৰৰ প্ৰেমৰ অধীনত ৰাখা, অনন্ত জীৱন দান কৰা আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ কৰুণাৰ প্ৰতি আশাৰে অপেক্ষা কৰি। এতিয়া 22 নম্বৰ পদটো পঢ়ি দিছোঁ। আৰু কোনোবিলাকক অৰ্থাৎ সংশয় কৰাবিলাকক দয়া কৰা। কোনোবিলাকক অৰ্থাৎ সংশয় কৰাবিলাকক দয়া কৰা। প্ৰিয় শ্ৰোতা, আজি বহুতো নিষ্ঠাবান আৰু ভাল লোক সন্দেহ আৰু সংশয়ত আছে। তেওঁলোকৰ নিষ্ঠাপূৰ্ণ সন্দেহ কিছুমান আছে আৰু তেনেলোকৰ প্ৰতি আমি ধৈৰ্যশীল হ'ব লাগে। বহুতো সময়ত কিছুমান মানুহৰ ক্ষেত্ৰত ধৈৰ্যশীল হোৱাটো অৱশ্যে কঠিন। এজন বিখ্যাত বাইবেল শিক্ষকে এই বুলি কৈছিল, মই পৰিচৰ্যা কৰি থকা মণ্ডলীটোত মই সপ্তাহৰ কোনো এটা দিনত নিয়মিতভাৱে আয়োজন কৰা বাইবেল অধ্যয়নলৈ এগৰাকী মহিলা আহিছিল। 6 সপ্তাহ ধৰি প্ৰতিটো সপ্তাহতেই তেওঁ কিছুমান প্ৰশ্ন লৈ মোৰ ওচৰলৈ আহিছিল। মোৰ এনেকুৱা লাগিছিল যে তেওঁ মোক কিছুমান প্ৰশ্ন সুধি কিবা মেৰ পাকত পেলাবলৈহে চেষ্টা কৰিছিল, মোক যেন বিপদত পেলাব খুজিছিল।
এদিন তেওঁ সোধা প্ৰশ্ন এটাৰ উত্তৰ মই ইমান চোকা ভাষাৰে দিলোঁ যে তেওঁ ওলাই গুচি গ'ল। সেই মহিলাগৰাকীৰ লগত সদায় আন এগৰাকী মহিলাও আহিছিল আৰু তেওঁ আমাৰ মণ্ডলীৰ এগৰাকী সভ্যা আছিল। পাছত তেওঁ মোক এই বুলি কৈছিল, মহাশয়, আপুনি সেই মহিলাগৰাকীৰ প্ৰতি ধৈৰ্য প্ৰদৰ্শন কৰক। তেওঁ অতি মেধাৱী মহিলা। আচলতে তেওঁ অতি নাম জ্বলা, অতি বিখ্যাত মহিলা। কিন্তু তেওঁ এই অঞ্চলৰ প্ৰায় সকলোবিলাক ভুৱা বিশ্বাসী গোটৰ সৈতে মিলা মিছা কৰিছে আৰু মনত যথেষ্ট খেলিমেলি আছে। এতিয়া তেওঁ সেই খেলিমেলিবোৰ আঁতৰ কৰিব খুজিছে, সেই খেলিমেলিবোৰৰ মাজৰ পৰা বাহিৰ হ'ব খুজিছে। আপুনি তেওঁৰ প্ৰতি অলপ ধৈৰ্যশীল হ'ব লাগিব। সেই মহিলাগৰাকীৰ বিষয়ে সেই কথাখিনি শুনাৰ পাছত সেই শিক্ষকগৰাকীয়ে মহিলাগৰাকীৰ প্ৰতি অতি ধৈৰ্যশীল ব্যৱহাৰ কৰিবলৈ ধৰিলে আৰু সেই মহিলাগৰাকীৰ প্ৰশ্নবোৰৰ যিমান ভালদৰে পাৰে তেওঁ উত্তৰ দিবলৈ চেষ্টা কৰিলে। তেনেদৰে 3 মাহ পাৰ হৈ গ'ল আৰু 3 মাহৰ পাছত সেই মহিলাগৰাকীয়ে খ্ৰীষ্টক নিজৰ পৰিত্ৰাতা হিচাপে গ্ৰহণ কৰিলে। তাৰ পাছত মহিলাগৰাকী নিজৰ ঠাইলৈ ঘূৰি গৈ তাৰ পৰা সেই শিক্ষকজনক অতি উৎসাহজনক চিঠি এখন লিখি জনাইছিল কেনেকৈ প্ৰভুৱে তেওঁক সহায় নিৰ্দেশনা আগবঢ়াই আছে সেই কথা। প্ৰিয় শ্ৰোতা, আজি আমি এনে এটা যুগত বাস কৰি আছোঁ যি সময়ত ঈশ্বৰৰ বাক্যৰ ওপৰত যথেষ্ট সন্দেহৰ সৃষ্টি কৰি দিয়া হৈছে, যাতে যিসকলে সঁচাকৈয়ে ঈশ্বৰৰ বাক্য বিশ্বাস কৰিব বিচাৰে তেনেকুৱা মানুহবিলাকৰ সমস্যা হয়। আমি তেনেকুৱা মানুহবোৰৰ সন্দেহ দেখিলে ধৈৰ্য ধৰিব লাগে, কাৰণ তেওঁলোক নিষ্ঠাপূৰ্ণ লোক আৰু জানিবলৈ ইচ্ছা কৰা কাৰণেই তেওঁলোকৰ মনত সন্দেহ উপজে। এতিয়া 23 নম্বৰ পদটো পাঠ কৰি দিম। আৰু কোনোবিলাকক জুইৰ পৰা থাপ মাৰি আনি ৰক্ষা কৰা আৰু মাংসৰ দ্বাৰাই কলংকিত বস্ত্ৰ ঘীন কৰি কোনোবিলাকক ভয়েৰে দয়া কৰা। বিশ্বাসভ্ৰষ্টতাৰ দিনত খ্ৰীষ্টীয় বিশ্বাসীসকলে কৰিব লগা 6 নম্বৰ কামটো আমি ইয়াত দেখিবলৈ পাইছোঁ। আৰু কোনোবিলাকক জুইৰ পৰা থাপ মাৰি আনি ৰক্ষা কৰা। জুইৰ মাজৰ পৰা থাপ মাৰি আনিব লগা লোক বাৰু কোন? ইয়াত আশাহীন পাপীসকলৰ কথা কোৱা হৈছে। তেনেকুৱা লোকবিলাক উদ্ধাৰ পোৱাৰ কোনো আশা নাই বুলিয়েই সকলোৱে ভাবি থাকে। কিন্তু তেনেকুৱা ধৰণৰ মানুহবিলাকেই ৰেডিঅ' যোগে ঈশ্বৰৰ বাক্য শুনি খ্ৰীষ্টক গ্ৰহণ কৰা কথা আমি মাজে মাজে শুনিবলৈ পাওঁ। তেনেধৰণৰ মানুহবোৰক এৰি নিদিবলৈ যীহুদাই আমাক ইয়াত কৈছে, সংশয় কৰাবিলাকক দয়া কৰা আৰু কোনোবিলাকক জুইৰ পৰা থাপ মাৰি আনি ৰক্ষা কৰা। কি যে চমকপ্ৰদ উক্তি, নহয়নে বাৰু? জকৰীয়া 3 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদত আমি এই বুলি পঢ়িবলৈ পাওঁ, পাঠ কৰি দিছোঁ। তেতিয়া জিহুৱাই ছয়তানক ক'লে, হে ছয়তান, জিহুৱাই তোমাক ধমকি দিয়ক। এনেকি জেৰুচালেম মনোনীত কৰা জিহুৱাই তোমাক ধমকি দিয়ক। এওঁ জুইৰ পৰা উলিয়াই অনা আধা পোৰা খৰি যেন নহয়নে? যেতিয়া ঈশ্বৰে জেৰুচালেমক উদ্ধাৰ কৰিবলৈ ইচ্ছা কৰিছিল, তেতিয়া তেওঁ কৈছিল, মই জুইৰ পৰা আধা পোৰা খৰি এডাল উলিয়াই আনিছোঁ মাত্ৰ। গতিকে আমাৰ এনে ধাৰণা হয় যে কোনো ব্যক্তিয়েই মুক্তিলাভ কৰিব নোৱাৰা অৱস্থা পাব নোৱাৰে, যদিহে কোনোবাই সঁচাকৈয়ে মুক্তিলাভ কৰিব বিচাৰে। 7 নম্বৰ কথাটো হৈছে মাংসৰ দ্বাৰাই কলংকিত বস্ত্ৰ ঘীন কৰি। এই বিশ্বাসভ্ৰষ্টতাৰ দিনত খ্ৰীষ্টীয় বিশ্বাসীজনে কৰিবলগীয়া এইটো হৈছে 7 নম্বৰ কাম। মাংসৰ দ্বাৰাই কলংকিত বস্ত্ৰ ঘীন কৰিব লাগিব। ইয়াত মাংস শব্দটোৱে মানুহৰ মানসিক দিশটো বুজাইছে। মানুহৰ সেই অংশটো মাত্ৰ সিমানখিনিলৈকেই যাব পাৰে। উদাহৰণস্বৰূপে সুন্দৰ সংগীতৰ প্ৰশংসা কৰিব পাৰে, কিন্তু সি ঈশ্বৰৰ গ্ৰহণীয় হ'ব নোৱাৰে। মানুহৰ এই ভাৱ চিন্তা, মন আদিক সাঙুৰি যিটো ভাগ, সেইটো বুজাবলৈ আচলতে উপযুক্ত শব্দৰ অভাৱ। কিছুমানে এইটো মানুহৰ স্বাৰ্থপৰ ভাগ বুলি কয়। সেইটো আচলতে উপযুক্ত সূত্ৰ নহয়, কাৰণ বহুতো মানুহৰ অন্তৰত খ্ৰীষ্টৰ প্ৰতি বিশ্বাস নাথাকিলেও তেনে লোক কিন্তু নিস্বাৰ্থ লোকো হ'ব পাৰে। আন কিছুমানে মানুহৰ এই ভাগটোক বা এই প্ৰকৃতিটোক পাশৱিক বুলি কয়, কিন্তু সেইটো তাতকৈও বেয়া সূত্ৰ, কাৰণ
এনে মানুহে যদিও নিজৰ নিম্নখাপৰ প্ৰকৃতিকেই সাধাৰণতে সন্তুষ্ট কৰিবলৈ চেষ্টা কৰি থাকে, পশু শব্দটো কিন্তু উপযুক্ত শব্দ নহয়। আন কিছুমান লোকে আকৌ এই প্ৰকৃতিটোক বৌদ্ধিক প্ৰকৃতি বুলি ক'ব খোজে, কিন্তু এই সূত্ৰটো সকলোতকৈ খাপ নোখোৱা সূত্ৰ। এনে মাংসিক লোকবিলাকক বুজাবলৈ কমেণ্টৰী অন দ্য হলি স্ক্ৰিপচাৰ্ছ নামৰ গ্ৰন্থত এনেদৰে লিখিছে, তেওঁ মাংস হ'ব ধৰিছে, সম্পূৰ্ণৰূপে মাংসিক অথবা জন্তু। এনেদৰে চলি থাকিবলৈ দিলে তেওঁ সম্পূৰ্ণৰূপে অমানৱীয় প্ৰকৃতিৰ হৈ পৰিব, নাইবা হৈ পৰিব সকলো জন্তুতকৈ জঘন্য, চিন্তা শক্তি থকা জন্তু, কিন্তু কাম কাজ আৰু ফলাফলত সম্পূৰ্ণ মাংসিক, অথবা যি চিন্তা শক্তি আছে সি মাংসৰ অধীন। সেইবাবে তেওঁ অতি ভয়ানক হিংস্ৰ জন্তুতকৈও জঘন্য। সম্পূৰ্ণ শয়তান সদৃশ এটা বৰ্বৰ প্ৰকৃতি, আৰু লগত আছে মাত্ৰ সেই বৰ্বৰ প্ৰকৃতিক সন্তুষ্ট কৰিবলৈ ব্যৱহাৰ কৰা কিছু সূক্ষ্ম কলা কৌশল। মানুহৰ ক্ষেত্ৰত অলৌকিক দিশটোও আছে, আৰু এই কথাটোৱে মানুহৰ প্ৰকৃতিটোক বিপজ্জনক আৰু অধিক ভয়ানক কৰে। সেই প্ৰকৃতি হেৰুৱাই আন কথাত এজনগৰাকী হোৱাৰ পৰিৱৰ্তে সেই প্ৰকৃতিৰ দাসত পৰিণত হৈ মানুহ সম্পূৰ্ণৰূপে প্ৰকৃতিৰ অধীন হৈ পৰে, আৰু তাত মানুহ স্থিৰ হৈ ৰয়। যেনেকৈ জন্তুবোৰে সিহঁতৰ বাবে ঈশ্বৰে আদিতেই ধাৰ্য কৰি দিয়া বাসস্থান কেতিয়াও ত্যাগ কৰিব নোখোজে, তেনেকৈ মানুহো একে ঠাইতেই স্থিৰ হৈ ৰয়। উন্নতৰ জীৱনটো এইদৰে সম্পূৰ্ণ পতিত হৈ শয়তানৰ প্ৰকৃতিলৈ নামি যাব লগা হয়, য'ত মন্দতাই তেওঁৰ ঈশ্বৰ হয়, অথবা এজন কবিৰ ভাষাত মন্দতাই তেওঁৰ ইচ্ছা কৰা বিষয় হয়। কিন্তু আচল কথাটো হৈছে, ঈশ্বৰৰ সন্তানজনে আনকি মাংসৰ দ্বাৰাই কলংকিত বস্ত্ৰ ঘিণ কৰিব লাগে। সেই মাংসিক স্বভাৱে, সেই মাংসিক প্ৰকৃতিয়ে উৎপন্ন কৰা একো বস্তু ঈশ্বৰে কেতিয়াও ব্যৱহাৰ কৰিব নোৱাৰে। আমাৰ মাংসিক প্ৰকৃতিৰে আমি ঈশ্বৰক কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰোঁ। আপোনালোকৰ এই অযোগ্য দাসে মাংসৰ বলত যি সকলো কৰোঁ, সেই সকলো ঈশ্বৰৰ বাবে ঘিণলগীয়া বস্তুহে। আপুনিও আপোনাৰ ক্ষেত্ৰত সেই একে কথাই ক'ব নোৱাৰেনে বাৰু? আমি আমাৰ মাংসিক প্ৰকৃতিৰে ঈশ্বৰৰ বাবে যি কৰোঁ, সেইবোৰ ঈশ্বৰে ঘিণ কৰে। গতিকে সেইবোৰ আমিও ঘিণ কৰিবলৈ শিকা উচিত। মাংসৰ দ্বাৰাই কলংকিত বস্ত্ৰ আমি ঘিণ কৰিবলৈ শিকা উচিত। যিহুদাৰ পত্ৰ নামৰ এই চুটি পত্ৰখনৰ সামৰণি মৰা হৈছে এটা অতি অপূৰ্ব সামৰণি প্ৰাৰ্থনাৰে। এই প্ৰাৰ্থনাটো অৱশ্যে আমাৰ বহুতৰেই পৰিচিত। পাঠ কৰি দিম। যিহুদাৰ পত্ৰৰ শেষৰ দুটা পদ, অৰ্থাৎ 24 আৰু 25 নম্বৰ পদ। যদিহে বাইবেল আছে অনুগ্ৰহ কৰি চাই যাব, নহ'লে অনুগ্ৰহ কৰি মন দি শুনিবচোন। ইয়াত এনেদৰে লিখা আছে, এতিয়া যিজনাই তোমালোকক নপৰাকৈ ৰক্ষা কৰিবলৈ আৰু তেওঁৰ প্ৰতাপৰ সাক্ষাতে নিষ্কলংকৰূপে অতি আনন্দেৰে সৈতে উপস্থিত কৰিবলৈ সমৰ্থ, আৰু আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ দ্বাৰাই যিজনা আমাৰ ত্ৰাণকৰ্তা, সেই একমাত্ৰ ঈশ্বৰৰ গৌৰৱ, মহিমা, পৰাক্ৰম আৰু ক্ষমতা সকলো যুগৰ পূৰ্বেই, এতিয়াও আৰু সকলো যুগলৈকো হওক। আমেন। এয়া 24 আৰু 25 নম্বৰ পদত আমি এনেদৰে পালোঁ। এই বিশ্বাসভ্ৰষ্টতাৰ পয়োভৰ ঘটা দিনত, চাৰিওফালে বিশ্বাসভ্ৰষ্টতাই দেখা দিয়া আজিৰ এই সময়ত, আমাৰ প্ৰভু যীশুখ্ৰীষ্টই আমাৰ জীৱনত কেনে স্থান অধিকাৰ কৰি থকা উচিত, সেইটো যদি আমি জানিব বিচাৰোঁ, সেই কথাটো আমি এই অভিনৱ বিদায় প্ৰাৰ্থনাটোতেই বিচাৰি পাওঁ। আজিৰ এই বিশ্বাসভ্ৰষ্টতাৰ দিনত আমাৰ প্ৰভু যীশুখ্ৰীষ্টক আমি আমাৰ জীৱনত কেনে স্থান দিয়া উচিত, তাকেই ইয়াৰ যোগেদি আমাক কোৱা হৈছে। কম সময়ৰ ভিতৰতে আমি কথাখিনি অলপ সহজ সৰলভাৱে চাব খুজিছোঁ। আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ দ্বাৰাই, প্ৰভু যীশুখ্ৰীষ্ট ঈশ্বৰ, আৰু তেওঁ আমাৰ প্ৰভু, আৰু তেওঁ আমাৰ
জীৱনৰো প্ৰভু হোৱা উচিত। প্ৰভু যীশুখ্ৰীষ্টক আমি আমাৰ জীৱনৰ কেৱল ত্ৰাণকৰ্তা পৰিত্ৰাতা বুলি গ্ৰহণ কৰাতেই ক্ষান্ত থাকিলে নহ'ব, তেওঁক আমি আমাৰ জীৱনৰ প্ৰভু বুলি গ্ৰহণ কৰা উচিত। অৰ্থাৎ আমি নিজকে তেওঁৰ দাস বুলি গণ্য কৰি তেওঁৰ আদেশমতে তেওঁৰ বাধ্য হৈ চলিবলৈ শিকা উচিত। প্ৰভু যীশুখ্ৰীষ্টক গৌৰৱ মহিমা আমি দিবই লাগিব। আমি তেওঁক গৌৰৱান্বিত কৰিবই লাগিব। আমি কৈ ফুৰিব লাগিব প্ৰভু যীশু যে কিমান মহান, তেওঁ যে কি অপূৰ্ব, তেওঁ যে কি শক্তিশালী, কিমান ক্ষমতাশালী, আৰু সকলোকে উদ্ধাৰ কৰিব পৰাৰ সামৰ্থ্য যে তেওঁৰ আছে, সেই ক্ষমতা যে তেওঁৰ আছে, সেই কথা। প্ৰভু যীশুখ্ৰীষ্ট ৰাজকীয়, তেওঁ ৰজাৰো ৰজা আৰু তেওঁ প্ৰভুৰো প্ৰভু। তেওঁ প্ৰবল প্ৰতাপী। স্বৰ্গ আৰু মৰ্তৰ সকলো ক্ষমতা প্ৰভু যীশুকেই দিয়া হৈছে। এই বিশ্বজগতখন কেতিয়াও প্ৰভু যীশুৰ নিয়ন্ত্ৰণৰ পৰা বাহিৰ হৈ যোৱা নাই। সকলো কৰ্তৃত্ব, সকলো ক্ষমতা তেওঁৰেই হাতত। আৰু আপুনি এই কথাটো ভালেই পাওক বা বেয়াই পাওক, এদিন কিন্তু আপুনি আৰু মই সকলোৱে তেওঁৰ আগত আঁঠু ল'ব লাগিব। প্ৰিয় শ্ৰোতা, এই বিশ্বাসভ্ৰষ্টতাৰ পয়োভৰ ঘটি থকা দিনত ঈশ্বৰৰ সন্তানসকলে যীশুখ্ৰীষ্টৰ নাম গৌৰৱান্বিত কৰি জীৱন ধাৰণ কৰিব লাগে আৰু কেৱল নিজৰ লাভ বিচৰা এই জগতখনৰ আগত প্ৰভু যীশুখ্ৰীষ্টক দাঙি ধৰিব পাৰিব লাগে। যীশুখ্ৰীষ্টক আপোনাৰ জীৱনৰ ত্ৰাতা আৰু প্ৰভু বুলি যদি গ্ৰহণ কৰিছে, তেনেহ'লে আপুনি বাৰু এনেধৰণৰ জীৱন ধাৰণ কৰি আছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। আন কিছুমানক ভয়েৰে ৰক্ষা কৰিব লাগিব, জুইৰ পৰা থাপ মাৰি অনাৰ নিচিনাকৈ। আমি আশাহীন বুলি গণ্য কৰা মানুহবোৰকো ঈশ্বৰৰ বাক্য দি থাকিব লাগিব, কাৰণ তেনে লোকো ঈশ্বৰৰ বাক্য শুনি উদ্ধাৰ পোৱাৰ বহুতো উদাহৰণ আছে। যীহুদাই আমাক তেওঁলোকক এৰি নিদিবলৈ উপদেশ দিছে। অৰ্থাৎ কাকো আমি এৰি নিদি সকলোকে ঈশ্বৰৰ পথলৈ আনিবলৈ সক্ৰিয় হৈ থাকিব লাগিব। ঈশ্বৰৰ সন্তানে মাংসৰ দ্বাৰা কলংকিত বস্ত্ৰ ঘিণ কৰা উচিত। আমাৰ মাংসিকতাৰ দ্বাৰা উৎপন্ন কৰা কোনো বস্তু ঈশ্বৰে ব্যৱহাৰ কৰিব নোৱাৰে। আমি মাংসত কৰা সকলো কামেই ঈশ্বৰৰ বাবে বিতৃষ্ণাদায়ক। ঈশ্বৰে তেনে কাম ঘিণ কৰে আৰু আমি ইয়াক ঘিণ কৰিবলৈ শিকা উচিত। প্ৰিয় দৰ্শক, যীহুদাৰ পত্ৰ পুস্তকখনৰ অধ্যয়নৰ ইমানতে সামৰণি পৰিল। আমাৰ পৰৱৰ্তী অনুষ্ঠানত আমি বাইবেলৰ আন এখন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰিম। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহক খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। বিশেষকৈ পিতৃ সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত। প্ৰভু, তোমাৰ যি পবিত্ৰ বাক্য অধ্যয়ন কৰা হ'ল, আৰু সঁচাকৈ প্ৰভু প্ৰতিজন দৰ্শকক এই বাক্য বুজি পোৱাত তুমি সহায় কৰিবা। আৰু বিশেষকৈ প্ৰভু তোমাৰ বাক্যৰ অবাধ্য হ'লে যে আমাৰ জীৱনলৈ প্ৰভু যিবিলাক শাস্তি প্ৰভু আহিবলগীয়া, সেই সকলোৰ বিষয়ে তেওঁলোকে যাতে জানিব পাৰিব, আৰু সেয়েহে প্ৰভু তেওঁলোকে সময় থাকোঁতে নিজকে শুধৰণি কৰি সত্য আৰু শুদ্ধ ৰূপে যাতে প্ৰতিষ্ঠিত কৰি তুলিব পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তেওঁলোকৰ জীৱনত তুমি দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, প্ৰাৰ্থনা। যীহুদাৰ পত্ৰত মুঠ কেইটা পদ আছে? অপশ্যন এ 10টা, অপশ্যন বি 25টা, অপশ্যন চি 20টা, অপশ্যন ডি 15টা। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।